তো গাইজ নমস্কাৰ, মই হিমেশ আৰু সকলোকে গুড মৰ্ণিং। ৰাতিপুৱা মই এতিয়া ঘৰতে আছোঁ আৰু লগতে এতিয়া মই অংগনবাড়ীলৈ যাবৰ কাৰণে ওলালোঁ। মানে ৰাতিপুৱা গৈছিলোঁ ৰবৰ কাটিব, তাৰপৰা ৰবৰখিনি কাটি কিনে আৰু এতিয়া বনাই চনাই কিনে অংগনবাড়ীলৈকে গৈ আছোঁ। আৰু এইখিনি চাওক, এখন আৰু আকৌ পানী আহিলে মানে ৰাতিপুৱাত মানে পানী নাছিলে আৰু এইখনে মানে অলপমান কিন পানী আহি আছে। ছাতিখিনি লৈ যাব লাগিব। বাকী একো নাই, আজিৰ দিনটো কি হয় কেনেকৈ হয় আপোনালোকক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। বাছ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। তকাচ মানে চাইকেল লৈ ওলালোঁ। এইখন আমাৰ গাঁৱৰ ৰাস্তা মানে একেবাৰে ঘেণ্টা ৰাস্তা বুলি ক'ব লাগিব। মানে একেবাৰে নুকবি আৰু মানে আমাৰ গাঁৱৰ ৰাস্তাখিনি এনেকৈ চাওক, বোলে গোটেইখিনি মানে নষ্ট একেবাৰে। অহা যোৱা মানে গোটেইবিলাকেই অসুবিধা মানে একেবাৰে। এইখন চাওক, গোটেই ৰাস্তাখিনি কেনেকুৱা হৈ আছে। বাকী মানে আৰু এতিয়া মই এইখিনি পাৰ হৈ ল'ম দে আৰু গৈ থাকোঁ। অলপ দেৰি পিছতে আৰু মই আহি পালোঁ এতিয়া অংগনবাড়ীলৈ। আৰু ইয়াতে মানে অলপ দেৰি ক্লাছ কৰাৰ পিছত আৰু তেওঁলোকক এতিয়া যাবলৈ দিয়া হ'ল। ক্লাছখিনি কৰা হোৱাৰ পিছত আৰু মই এতিয়া চাইকেল লৈ ঘৰত গৈ আছোঁ এনেধৰণে। টকা চেণ্টাৰৰ পৰা সেই 2 ঘণ্টামান দুখৰ পিছত আৰু এতিয়া মই গৈ আছোঁ পথাৰত। আজি হৈছে মোৰ 4 নম্বৰ দিন মানে পথাৰৰ কামখিনি কৰা। আৰু এতিয়া এনেকৈ গৈ আছোঁ মানে এখন চাওক, ইফালেখিনি দিনখিনি চাওক, এনেকুৱা ধৰণৰ ভিউ হৈ আছে, মজা হৈ আছে মানে ভিউখিনি। এখনে ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া সময় হৈছে প্ৰায় কি আছিলে 2:30 মান হৈছে আৰু এতিয়া PM। আৰু মই ডাইৰেক্ট পথাৰত গৈ থাকোঁ দেই, তাতে মই সেই কি হয় সেইখিনি দেখুৱাম আৰু বাছ। টকা আৰু এতিয়া আকৌ পথাৰত আহি পালোঁ। মানে মই যোৱাকালি যিবিলাক মানে বনবিলাক চাফা কৰিছিলোঁ সেইবিলাকে মানে আৰু এতিয়া আজি পাছ কাটিব লাগিব। এইবিলাক মানে ছাইডৰ মাটিখিনি মানে পাছ কাটিব লাগিব। এইখিনি হৈছে মোৰ কোদাল আৰু ঝাপিখিনি ইয়াতে আছে। আৰু এইখন চাওক, দিনখিনি একেবাৰে ক'লা। আহক পানীও লাগে, আমাৰ পথাৰখন শুকান হৈ আছে যিহেতু। যদি পানী নাহে, অৱশ্যে পানী আহিলেও নাহিলেও মানে আমাৰ কি আছিল পানীখিনি হন্দাখিনি লগাই কিনে এইখনত পানী সিঁচিব লাগিব আৰু পানীখিনিতো এনেও নহ'বই মানে। এনেতো বুঢ়ী মাটি মানে সোনকালেতো ৰুবই লাগিব, নৰুলেতো মানে বেয়া কথা। এইখিনি চাওক, এইফালে মানে এনেকুৱা বগা হৈছে ন, এইখন চাওক পাহাৰখিনি দেখাই নাযায় আৰু এনেকুৱা। আৰু ইফালেতো ঠিক ঠাক আছে বৰ্তমান। বাকী কি হয় সেইখিনি দেখুৱাম দেই বাছ। তো মোৰ এফালৰখিনি কটা হ'ল, এইখিনি এনেকুৱাকৈ মানে কাটি দিলোঁ আৰু এতিয়া। আৰু ইফালে মানে এতিয়া সেই পাৰখিনি যাব লাগিব মানে পানী অহা ৰাস্তাখিনি মানে এতিয়া চাফা কৰি দিব লাগিব আৰু এতিয়া এইখিনি এনেকুৱাকৈ মানে এইখন কৰি দিলোঁ ধুনীয়াকৈ। তাৰপাছত মানে ইফালৰখিনি কৰাৰ পিছত আৰু মানে এইখন পানী দি কিনে হাল বোৱাৰ পিছত মানে এইবিলাক মাটি দিব লাগিব আৰু এইবিলাক যিবিলাক হেৰি আছে পাছ কাটি থোৱা আছে সেইবিলাক মাটি দিব লাগিব। আৰু এইবিলাক আলি পানী দিয়াৰ পিছততো প্ৰায় হ'লেই ক'ব লাগিলে। নাজানো এতিয়া কেইদিন লাগে আৰু যিমান পাৰে সোনকালে কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ এইখন। আৰু পানী আহি আছে কিনকিনিয়া, কিন্তু অলপ আগতে পানীখিনি বেছি আহি থাকিল, সেইকাৰণে মানে মোবাইলখিনি ইয়াতে মানে একেবাৰে লৈ ল'লোঁ আৰু তাৰপাছত আৰু মোবাইলখিনি ইমান এটা পানী নাপালে এইখন পেপাৰত থোৱাৰ ফলত। আৰু এতিয়া মই সেইফালৰখিনি কৰি যাওঁ দেই। বাকী কাৰণে আৰু আপোনালোকে বাছ শেষলৈকে চাই থাকিব দেই। তো আৰু এতিয়া মই দাৰাৰ আলিখিনি মানে ভালকৈ বান্ধি দিলোঁ আৰু লগতে এইখিনি পানী অহাকৈ মানে চাফা কৰি দিলোঁ। আৰু এতিয়া মানে টেনশ্যন নাই আৰু মানে আলিখিনি যেনে তেনে নাভাঙে আৰু মানে আলি মানে এতিয়া ভালকৈ বন্ধা নাই আৰু মানে বান্ধিবলগীয়া আছে যিহেতু। এইখন মানে একেবাৰে বান্ধোতে মানে গোটেইখিনি ফিনিছ কৰি দিম আৰু এতিয়া মানে ইফালৰ শেষ আৰু এতিয়া মানে হাল বাব লাগিব। হাল বোৱাৰ পিছত মানে সেই আলিখিনি বচাব লাগিব আৰু বাকী একো নাই। আৰু এতিয়া মই ডাইৰেক্ট আপোনালোকক ঘৰত ল'ম দেই। তো ছাৰ এতিয়া পথাৰৰ পৰা আহিলোঁ, পথাৰৰ পৰা আহি এতিয়া মানে চাহ খাম, মানে পাকঘৰত সোমালোঁ আৰু এতিয়া এইখিনি মানে চাহখিনি বনাই থৈছে দেই ইয়াতে। মানে পথাৰত আগত কাম কৰি পিছত খাবি বুলি কৈছিল না, সেইকাৰণে আৰু এতিয়া ডাইৰেক্ট একেবাৰে 1 লিটাৰ মুখত প্ৰায় আধা লিটাৰ মানত চাহে আছে মানে। চৰি, এইখন আধা লিটাৰ নে 1 লিটাৰ মই নাজানো দেই। 500 ml আধা লিটাৰ মানে। এতিয়া চাহখিনি খাই লওঁ, চাহ খাই কিনে আৰু এতিয়া মই যাব লাগিব মানে ৰবৰ পিৰিবৰ কাৰণে। আজি ৰাতিপুৱা ৰবৰ কাটিব গৈছিলোঁ, আপোনালোকক কৈছিলোঁৱেই মই। সেইখিনি আৰু এতিয়া পিৰিব লাগিব আৰু এতিয়া সেইখিনি পিৰিবৰ কাৰণে লৈ যাম। আৰু আমি মানে চাহৰ লগত বিস্কুট ইমান এটা নাখাওঁ মানে নানে আৰু যেনিবা নানে য'ত ক'ৰ পৰা খাম আৰু আৰু বাকী একো নাই। আৰু এতিয়া মই ইয়াৰ পৰা আঠা চিপিব লৈ যাম, সেইখিনিও আপোনালোকক অলপমান দেখুৱাম দেই। বছৰত আপোনালোকে চাই থাকক। চাহ পানী খাই উঠি আৰু মই এতিয়া আজিৰ ৰবৰখিনি পিৰিবৰ কাৰণে ওলালোঁ। এইখিনি হৈছে মোৰ আজিৰ ৰবৰ আৰু এতিয়া মই পিৰিবৰ কাৰণে গৈ থাকোঁ। ৰবৰ পিৰি গা চা ধুই কিনে মই গৈছিলোঁ দোকানত। তাতে মানে অলপমান কাম আছিলে, মানে আমাৰ লাইন বিলখিনি শেষ হৈছিলে, সেইখিনি মই ভৰাই আহিলোঁ। তাৰপিছত এইবিলাক মানে খোৱা বস্তুখিনি লৈ আহিলোঁ।
লগতে মানে দোকানত মানে ভিডিঅ' কৰিব পাহৰি থাকিলোঁ আৰু এতিয়া মই ঘৰত গৈছোঁ আৰু এতিয়া সময় হৈছে প্ৰায় 7টামান পাইছে PM টকা 4টা সময় হৈছে প্ৰায় 9টা আৰু এতিয়া মানে ঘৰত আছোঁ মানে ঘৰতে আছোঁ ক'ব লাগিলে খোৱা লোৱাখিনি শেষ আৰু এতিয়া মানে এইবিলাক মানে আমাৰ ফালে ঘোংকলা বুলি কয় দেই ঘোংকলা লাইক গেটখিনি মানে জপাব আহিলোঁ আৰু আজিৰ দিনটোৰ বিষয়েতো কি ক'ম মানে একেবাৰে এতিয়া মানে ভাগত লাগি আছে দেহাখিনি আৰু আপোনালোকে ঘৰত এনেকুৱা ধৰণৰ কামখিনি কৰে নকৰে মানে ঘৰুৱা কাম যিবিলাক আছে লাইক পথাৰত অহা বা গৰু চৰু কিবা কিবি ইফাল সিফাল কৰা এইবিলাক কৰে নকৰে সেইটো জনাব এইটো হৈছে মোৰ এটা সৰু এটা আপডেট ভিডিঅ' মানে ব্লগ ভিডিঅ' আগতে ভিডিঅ' হবে জয় হিন্দ জয় অসম